আজি মূল বিষয়টো হৈছে হাতী মানুহৰ সংঘাত। হাতী মানুহৰ সংঘাতে আমাৰ ৰাজ্যখনত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি প্ৰতিদিনে হাতী মানুহৰ সংঘাতৰ এটা বাতৰি প্ৰত্যেক দিনে আমি প্ৰত্যক্ষ কৰোঁ, দেখিবলৈ পাওঁ। তো গতিকে এই হাতী মানুহৰ সংঘাত আচলতে একেদিনে হোৱা বস্তু নহয়। ইয়াত আমাৰ মানুহৰ ভুলৰ বাবে আজি যি সংঘাত সৃষ্টি হ'বলৈ লৈছে, আমাৰ জনসংখ্যাৰ বৃদ্ধিৰ ফলত আমি ক্ৰমান্বয়ে লাহে লাহে বনাঞ্চলমুখী হ'বলৈ ধৰিছোঁ। আমি তেওঁলোকৰ বননিসমূহ কাটি আমি তাত বসবাস কৰিবলৈ লৈছোঁ। লাহে লাহে আমি ক্ৰমান্বয়ে বনাঞ্চলমুখী হ'বলৈ ধৰিছোঁ। তো গতিকে যেতিয়া আমি মানুহৰ জনসংখ্যাৰ বৃদ্ধিৰ ফলত আমি তেওঁলোকৰ বাসস্থানসমূহ দখল কৰিবলৈ লৈছোঁ, তেনেস্থলত তেওঁলোক লাহে লাহে আমাৰ মাজত আহিবলৈ লৈছে। এইকাৰণে তেওঁলোক খাদ্য সংকটত পৰিছে। ইতিমধ্যে প্ৰকাণ্ড এটা প্ৰাণী, তেওঁলোকক দিনটোত হয়তো বহু খাদ্যৰ প্ৰয়োজন হয়। তো গতিকে তেওঁলোকে খাদ্যৰ সন্ধানত পাহাৰৰ গছ কাটি আমি নাইকিয়া কৰিছোঁ, গছ গছনি নোহোৱা হৈছে। তো তেনে ক্ষেত্ৰত আমাৰ যি প্ৰাকৃতিক পৰিৱেশো বিনষ্ট হৈছে। তো তেনে ক্ষেত্ৰত তেওঁলোক লাহে লাহে আমাৰ মাজত আহিবলৈ লৈছে, আৰু যাৰ পৰিণতি হাতী মানুহৰ সংঘাতে প্ৰতিদিনে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ লৈছে। ইতিমধ্যে আমাৰ মাজত যিটো সংঘাতৰ পৰিণতি, বহু লোক ইয়াত মৃত্যুক আঁকোৱালি লৈছে। বহুতে নিজৰ ভাই ভনী দাদা ভাই সকলোকে হেৰুৱাবলগীয়া হৈছে। তেনে পৰিস্থিতিৰ উদ্ভাৱন হৈছে। তো গতিকে এই সংঘাতৰ নিৰ্মূল কৰাৰ এটাই উপায়, আমি তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ খাদ্য আমি যোগান ধৰিব লাগিব। অন্যথা কিন্তু ইয়াৰ পৰিণতি আমি ভুগিব লাগিব। তো চৰকাৰ প্ৰশাসনে ইয়াৰ এটা ব্যৱস্থা কৰিব লাগে। আমি জনসাধাৰণেও এটা ব্যৱস্থাৰ মাজেৰে ইয়াৰ সমাধান কৰিবৰ সময় আহি পৰিছে। চৰকাৰ প্ৰশাসন অথবা বন বিভাগ লগতে স্থানীয় লোক মিলি আমি বনৰীয়া যিবিলাক হাতী আছে তেওঁলোকৰ বাবে এটা নিৰ্দিষ্ট ঠাই বাছনি কৰি তাত আমি খাদ্য যোগানৰ ব্যৱস্থা কৰিবৰ সময় আহি পৰিছে। নহ'লে কিন্তু যিটো পৰিস্থিতি বৰ্তমান হৈ আহিছে, অদূৰ ভৱিষ্যতে ইয়াত এটা ভয়াৱহ পৰিস্থিতি হ'ব। তাক উমান নিশ্চয় সকলোৱে পাবলৈ লৈছে। ক্ৰমান্বয়ে 2022 চনৰ পৰা ইয়াত যিটো সংঘাত, যিটো আমাৰ বিটিয়াৰ অঞ্চলত হাতী মানুহৰ সংঘাত, বিশেষকৈ তামোলপুৰ বাক্সা এই অঞ্চলসমূহত বেছি হ'বলৈ লৈছে। কাৰণ আমাৰ ওচৰতে আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। তেওঁলোকৰ হয়তো ইতিমধ্যে গছ গছনি কাটি কিছু ওখ ওখ পাহাৰসমূহ তেওঁলোকেও হয়তো ইয়াত গছ গছনি কাটি নাইকিয়া কৰিছে। তো তেনে ক্ষেত্ৰত তেওঁলোকেও আমাৰ এইফালে বনৰীয়া হাতীসমূহ বিচৰণ কৰিবলৈ লৈছে। গতিকে আমি এটা নিৰ্দিষ্ট ঠাই বাছনি কৰি তেওঁলোকৰ বাবে খাদ্য যোগান ধৰাৰ বাবে ব্যৱস্থা কৰিব হৈছে। বন বিভাগেও ইয়াত আগভাগ ল'ব পাৰে, আৰু স্থানীয় লোকসকলেও ইয়াত সহায় সহযোগ নিশ্চয় কৰিব। কাৰণ ইতিমধ্যে হাতীৰ বিশেষজ্ঞক ইয়াক মাতি তেওঁলোকৰ খাদ্য কি কি এই ব্যৱস্থাটো আমি তেওঁলোকৰ বাবে প্ৰতিদিনে ব্যৱস্থা কৰিব হৈছে। আমি অকল কলাৰ মাইক লগাই বনৰীয়া হাতীৰ লোকেশ্যন ক'ত আছে ক'ত গৈছে এইটো নিৰীক্ষণ কৰিলে নহ'ব। আমি তেওঁলোকৰ বাবে খাদ্যৰ যোগান ধৰাৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব। নহ'লে এই সংঘাত নিৰ্মূল কৰাৰ ইয়াৰ কোনো অৱকাশ নাই, আৰু প্ৰতিদিনে এই সংঘাত হৈয়ে থাকিব। তেওঁলোকে এটা প্ৰকাণ্ড প্ৰাণী, তেওঁলোকক কিমান খাদ্যৰ প্ৰয়োজন হয়, যাৰ পৰিণতি তেওঁলোকে প্ৰতি নিশাই বহুত দূৰলৈকে যাবলগীয়া হয় খাদ্যৰ সন্ধানত। তো ইয়াৰ ব্যৱস্থা কৰাৰ উপায় আহি পৰিছে। নহ'লে এই সংঘাত কেতিয়াও শেষ নহ'ব, আৰু আমাৰ যিটো প্ৰজন্ম, নতুন প্ৰজন্মক আমি যিটো এটা সমস্যা আমি সন্মুখীন হ'ম, তেওঁলোকে হয়তো কেতিয়াও ভবা নাই। আমাৰ ল'ৰা ছোৱালীসমূহে হয়তো এনেকুৱা এটা পৰিস্থিতি কেতিয়াও সন্মুখীন হ'ব, দিনতে তেওঁলোকক হাতী আক্ৰমণ কৰিব। তো এই পৰিস্থিতি যাতে নহওক
তো ইয়াৰ নিৰ্মূল কৰাৰ সময় আহি পৰিছে আমি তেওঁলোকক খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিবৰ সময় আহি পৰিছে বন বিভাগে আগভাগ লওক স্থানীয় লোকসকলে ইয়াত সহায় সহযোগ নিশ্চয় কৰিব এটা নিৰ্দিষ্ট অঞ্চল তেওঁলোকৰ বাবে বাছি দিয়ক আৰু খাদ্য যোগান ধৰাৰ কাৰণে ব্যৱস্থা কৰক অন্যথা কিন্তু এই যেটো সংঘাত কেতিয়াও শেষ নহ'ব হাতী মানুহ সংঘাত প্ৰতিদিনে হৈ থাকিব গতিকে তেওঁলোকক আমি খাদ্য যোগান ধৰাৰ ব্যৱস্থা এটা কৰাৰ সময় আহি পৰিছে পৰ্যাপ্ত খাদ্য তেওঁলোকক আমি দিয়ক যোগান ধৰক নহ'লে এই সমস্যা কেতিয়াও শেষ নহয় আৰু এটা অঞ্চল এতিয়া আমি দেখিবলৈ লৈছোঁ দিনৰ ভাগতো হাতীয়ে মানুহৰ ঘৰ আক্ৰমণ কৰে আৰু এটা যিকোনো অঞ্চলত যদি প্ৰৱেশ কৰে সেই অঞ্চলৰ লোকসকলে দিনে নিশাই নাখায় নবৈ তেওঁলোক হাতীৰ পিছে পিছে দৌৰিবলগীয়া হয় যাতে এনেকুৱা এটা অবৰ্ণনীয় পৰিস্থিতি কাৰো মাজত নহওক কোনো এটা অঞ্চলত নহওক গতিকে ইয়াৰ নিৰ্মূল কৰাৰ ব্যৱস্থা সময় আহি পৰিছে খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰক তেতিয়াহে আমি হাতী মানুহৰ পৰা যেটো সংঘাত ইয়াৰ পৰা পৰিত্ৰাণ পাম বুলি মই ভাবোঁ আৰু গতিকে এই সংঘাত দূৰ কৰাৰ উপায় সকলোৱে আমি ল'ব লাগিব সকলো ৰাজ্যবাসীয়ে ল'ব লাগিব কোনো এটা অঞ্চল নাই য'ত নেকি হাতীয়ে প্ৰৱেশ নকৰে তো গতিকে ইয়াৰ ব্যৱস্থা কৰাৰ সময় আহি পৰিছে যদি এই কথাখিনি মোৰ ইনফৰ্মেটিভ যেন লাগিছে আপোনালোকে আৰু যদি যিসকলে আজি নতুনকৈ আহিছে ইয়াত তেতিয়াহ'লে মোৰ কথাখিনি যদি ভাল লাগিছে আপোনালোকৰ লাইক কমেণ্ট আৰু এটা সামান্য ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ